Tarok likhi maika khud katise sir. Apuni uni kole tar jihotu taru kotha Baba ahiba sir. Eo kotha mu kodai horai tar kotha mu kodai hori nam hori pelale tak ni pelai kunubai kune to usit bisar korok sir apuni pura ei kor tak kuneo dekhibo noare khali sobe mari mari bhai khali ahe tak tak মানে হয়তো গাড়িত বা নামুতেই tak ধৰিছে তাৰ পিছত চাই সেই মানুহ ঘৰত যি ঘৰত তাক নি পেলাই থৈছে সেই মানুহ ঘৰত চাই ঘৰত কোনো নাথাকে বুঢ়ী এজনী থাকে তাৰপিছত সেই মানুহ ঘৰত গিলখন বোলে কোনোদিন নামাৰে গিলখন মাৰি থৈ আহিছে বুঢ়ীজনী নাথাকে কোনোবা জনা মানুহ হ'ব লাগিব ছাৰ তাত পেলাই থৈ গৈছে তাৰ চাৰ্টটো নাই তাৰ চাৰ্টটো ক'লে গ'ল চাৰ্টটো লাগে ছাৰ চাৰ্টটো নাই গা এনে বগা চাৰ্টটা কি আছিল হেৰি হৈছে এটা চালি স্পৰ্টিং আছে এটা গেঞ্জি এটা আছে কি নতুন চাৰ্ট এটা চিলাইছে 4000 টকা দি আমাক দেখুৱাইছে সুত এযোৰ কিনিছে গাড়ীৰ ভিতৰতে আছে চেনে খোলা নাই কালি ছাৰে মোক কৈছে বাইদেউ এযোৰ সুত তাৰ নে মই বোলো হয় তাৰ কি নতুনকে কিনিছে সি বিয়াত পিন্ধিবলৈ কৈছে বাইদেউ চেনে খোলা নাই টিকেটে খোলা নাই সি আহি পেলাই মাইক বোলে কৈছে মাই মই এযোৰ পিন্ধিম চা তাৰপিছত ছাৰ পেচেণ্ট দুটা গাড়ীৰ ভিতৰত পাইছে তেতিয়া মই এটা কথা কৈছো বুবুৱে 50 টকীয়া পেচেণ্ট দি পেলাই বিয়া খাবলৈ যোৱা ল'ৰা নহয় ইয়াক কোনোবাই চক্ৰান্ত কৰি থৈ দিছে MP ছাৰে কথা পাতে হেল্ল' মই ৰূপমা বিচনে ক'লো এই যে আমাৰ যে প্ৰণৱক যে যে তাৰ মাকজনী একে অস্থিৰ হৈ আছে অকণমান চাই যাওক না কি কৰিব আপোনালোকে সেইবিলাকক দেখুৱাব মানা কৰিছে তেওঁলোকে কিমান কেইটাত আহিব আপুনি আধা ঘণ্টা আহি অকণমান চাওকচোন তেওঁলোকে শ্লিপিং টেবলেট খুৱাব বিচৰা নাই মানে কিবা বেমাৰ আছে বোলে আপুনিহে চাই বোলে অকণমান চাই দিয়ক হা ঠিক আছে কিছুমান সময়ত কথা ক'ব নোৱাৰি প্ৰণৱজ্যোতি বৰা মোৰ পৰিয়ালৰ এটা সদস্যৰ দৰে আছিল সেইকাৰণে মাকে যিদৰে বিনাইছে এই সময়খিনিত মই কথা ক'ব পৰা অৱস্থাত নাই এই সৰুতে এনেদৰে হেৰাই যাব বুলি মই ভবা নাছিলোঁ আজি মই বেছিকৈ এইবিলাক কথা ক'ব বিচৰা নাই মই কেৱল ক'ম যে ঘৰখনে কোৱাৰ দৰে অকালতে যিদৰে মৰহি গ'ল উচিত বিচাৰ হ'ব লাগে আৰু দোষীক শাস্তি পাব লাগে হত্যাকাণ্ড হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে কিন্তু আৰক্ষী অধীক্ষকগৰাকীয়ে কালি কৈছে ইতিমধ্যে যে এইটো মানে মই ততাতৈয়াকৈ পষ্টমৰ্টেমৰ এনেধৰণৰ ৰিপৰ্ট দি কৰাটো কিমান সমীচীন হৈছে তেওঁলোকে ভালকৈ জানিব আচলতে আমি যিমান দেখিছোঁ পষ্টমৰ্টেম ৰিপৰ্ট নিদিয়ালৈকে কোনো ধৰণৰ আপোনাৰ বক্তব্য নিদিয়ে গতিকে ঘৰখনে কৈছে যে অকালতে এনেকৈ ল'ৰাটো গুচি গৈছে যাৰ গৈছে সিহে বুজি পাইছে মই আজিৰ তাৰিখত এইখিনি ক'ব খোজা নাই গোটেই কাকতে পত্ৰই আপোনালোকেও কৈছে যে এইটো এটা ৰহস্যজনক মৃত্যু ল'ৰাটো আহিছে বিয়া খাবলৈ যোৱা ল'ৰাটোৰ এনেকৈ হাৰ্ট এটেক হৈছে সেই কথাটো চবেই মানি ল'ব খোজা নাই আজি মই অধিক কথা নকৈ অতি মৰ্মান্তিক এটা ঘটনা অতি মৰ্মান্তিক যাৰ গৈছে সি বুজি পায় কি ধুনীয়া ল'ৰা সুস্থ সবল ল'ৰা বিয়া খাবলৈ ওলাই আহিছে তাৰপিছতে চাৰ্টটো নাই এই কথা বতৰাবিলাক সন্দেহ নহয় জানো যিটো বাতাবৰণ চলিছে এনেধৰণৰো হৈছে ঘটনা যে পুলিচক মাৰিছে পুলিচে আপোনাৰ কেছ দিছে তাৰ কেছ দিয়া এজাহাৰখনৰো সলনি হোৱাৰ অভিযোগ আহিছে গতিকে কি চলিছে কি নাই কেনেকৈ আপোনাৰ প্ৰেছ কনফাৰেঞ্চ কৰি এনেধৰণৰ কথা কোৱাটো কিমান সমীচীন হৈছে সেইবিলাক সদাশয় ৰাইজে আৰু আইনে এইবিলাক কথা চাব ঘৰখনত আহি এই ধৰণৰ কথা ক'ব পৰা অৱস্থাত নাই অতি মৰ্মান্তিক যাৰ গৈছে তেওঁ বুজিছে
মই সেইকাৰণে পৰিয়ালটোৰ লগতো তেওঁলোকৰ লগতো কথা পাতিম যাতে ইয়াৰ এটা উচিত আপোনাৰ বিচাৰ হয় তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ কৰিম এই সময়খিনিত মই সঁচাকৈ মই ভাঙি পৰিছোঁ মই আপোনালোকে জানে যে ৰোজা চলি আছে মই 12টা এটাত আহি পাইছোঁহি ৰাতি তাৰপিছত উধাটো খাই ইয়ালৈ আহিছোঁ মই এটা উচিত বিচাৰ হৈ যদি কোনোবা দোষী আছে চাৰ্টটো নাই তাৰপিছত কেনেকৈ হাৰ্ট এটেকত তেওঁ বস্তুটো সন্দেহজনক এতিয়া মই ইয়াত আহি বুজিলোঁ যে যিটো চাৰ্ট পিন্ধি আছে সেই চাৰ্টটো মৃতদেহৰ মৃতদেহে পিন্ধি থকা নাই কথাটো সেইবিলাকতে আহিছে আৰু যিটো ঘৰত আছে তেওঁলোকে কোৱা মতে সেই ঘৰখনত কোনোদিন আপোনাৰ দৰ্জাখন নামাৰে সেইদিনা মাৰাৰ ভিতৰত আছে তেওঁলোকে কোৱা লোকে মইতো ইয়াত নাথাকোঁ গতিকে কথা বতৰাবিলাক তদন্ত হৈ আপোনাৰ কথাবিলাক ক'ব লাগে আৰু নহ'লে আজি নহ'লেও কালি সঁচাটোতো ওলাব তো কোনো ঢাকি ৰাখিব নোৱাৰে সঁচা আমাৰ ওলাব সঁচাটো উলিয়াব লাগিব আৰু এনেদৰে অসমীয়া ডেকা ল'ৰাজনক এনেদৰে গুচি যোৱাটো আমি কেতিয়াও এৰি দিব নোৱাৰোঁ গতিকে ইয়াৰ উচিত বিচাৰ হ'ব লাগিব সাহসেৰে এই কথাবিলাক সকলোৱে ক'ব লাগিব মই পৰিয়ালৰ লগতো কথা পাতিম ওচৰ চুবুৰীয়াৰ লগত কথা পাতিম ফোন আছে কাৰ লগত কথা পাতিছিল কি আছে সেইবিলাক কথা বতৰা চাই এটা উচিত বিচাৰ কৰিব বুলি মই আশা কৰোঁ সামগ্ৰী যুৱ কংগ্ৰেছৰ সম্পাদক আছিলে যুৱ কংগ্ৰেছতো কিছুমান হয় কি দলীয়গত হৈ ব্যক্তিগত হৈ যায় মোৰ পৰিয়াল তেওঁ গোটেই পৰিয়ালটোৰ লগত মোৰ তেওঁৰ সম্বন্ধ অতি মৰ্মান্তিক তেওঁ চবেই জানো অতি মৰ্মান্তিক মই আঘাত পাইছোঁ উধাটো খাই আহিছোঁ মই আজি ইয়াত আহিব পৰা মই বহুত ভাগৰি জুগৰি আছোঁ মই দূৰৰ পৰা আহিছোঁ কিন্তু আজি উধাটো খাই ৰাতিপুৱাই আহিছোঁ আকৌ এতিয়া মই বহুত দূৰলৈ যামগৈ অকল এইটো কাৰণে আহিছোঁ অতি মৰ্মান্তিক আঘাত পাইছোঁ ঘৰখনত আহিলেতো আৰু ভাঙি পৰিছোঁ মাকজনী এতিয়া কাৰ লগত থাকিব কি কৰিব সেই ধৰণৰ কথা বতৰাবিলাকো আমি কিছু দায়িত্ব ল'ব লাগিব পৰিয়ালক লগ কৰিব আহিলোঁ আহি বহুত পইণ্টছ পৰিয়ালে ক'লে যোনটো মানে একচুৱেলি মানে আমি পুলিচে ইনভেষ্টিগেট কৰিব লাগে যেনেকুৱা বডি পাইছে 500 মিটাৰ্ছ দূৰত ঘৰৰ পৰা 500 মিটাৰ্ছ দূৰত হাৰ্ট এটেক হ'লেতো মানুহ ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰে তাৰে ওপৰত নিজৰ শাৰ্টটো গাত নাছিলে শাৰ্টটো এতিয়া হাৰ্ট এটেক হ'লে এতিয়া শাৰ্টটো ওচৰে পাছে ক'ৰবাততো থাকিলে হয় ক'তো ওচৰে পাছে ক'তো শাৰ্ট নাছিলে তাৰে উপৰি তেওঁৰ ফোনটো ধুনীয়াকৈ তেওঁৰ বডিৰ ওচৰত কাপোৰৰ ওপৰত ফোনটো ৰাখি থোৱা আছিলে এতিয়া এজন মানুহৰ হাৰ্ট এটেক হ'লে তেওঁৰ নিজৰ ফোনটো ওলাই কাপোৰৰ তলত ৰাখিব যাতো এইটোতো কেতিয়াও হ'ব নোৱাৰে এটা হাৰ্ট এটেক হোৱা পেচেণ্ট কাৰণ হাৰ্ট এটেক হোৱাৰ লগে লগে বেলেগ একো নহয় ইনষ্টেণ্ট মানুহজন কলেপছ হয় চ' ইয়াতে বহুত পইণ্টছ আছে এতিয়া আমি নাজানো এতিয়ালৈকে মেডিকেল ৰিপৰ্ট পোৱা নাই কিন্তু পুলিচে কৈছে যে হাৰ্ট এটেক হৈ ডেথ হৈছে এতিয়া আমি 100% সেইটো বিশ্বাস কৰিব পৰা নাই সেইকাৰণে আমি উচিত তদন্ত বিচাৰিছোঁ আৰু পুলিচৰ ফালৰ পৰা কি ফাইনেল ৰিপৰ্ট দিয়ে আমি সেইটো কাৰণে অপেক্ষা কৰি আছোঁ উচিত তদন্ত হ'ব লাগে সেইখিনি আমাৰ ডিমাণ্ড প্ৰণৱৰ মৃত্যুৰ লগে লগে মাকগৰাকী অকলশৰীয়া হৈ পৰিছে এতিয়া এই মাকগৰাকীৰ ভৱিষ্যতৰ ক্ষেত্ৰত আমি ইউথ কংগ্ৰেছৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় আগবঢ়াই লৈ যাম যিমানখিনি আমাৰ ছাইডৰ পৰা পাৰোঁ কাৰণ আমাৰ ইউথ কংগ্ৰেছৰ এজন অফিচ বিয়াৰাৰ আছিলে চ' এইটো আমাৰ দায়িত্ব হয় এইটো আমাৰ ডিউটি হয় যে তেওঁৰ পৰিয়াল আমাৰ পৰিয়াল তো আমাৰ চব ইউথ কংগ্ৰেছৰ পৰিয়াল আমি যিমানখিনি পাৰোঁ আমি লগত থাকিম সদায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ